অসমৰ জনপ্ৰিয় অভিনেতা তথা গেষ্টিক হিচাপে পৰিচিত আমাৰ সকলো প্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাৰ খবৰটো বাৰু আপোনালোকে ভালেনে? এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰটো আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। এইখিনিতে আপোনালোকক এটি অনুৰোধ জনাওঁ যে কিছুমান লোকে বহুত বেয়াকৈ কমেণ্ট দিয়ে, সেইসকল লোকক কওঁ যে পাৰিলে আপোনালোকে ভিডিঅ'টো নেচাব, কিন্তু এনেকুৱা ধৰণৰ কমেণ্ট যাতে নকৰে। মানে কিছুমান কমেণ্ট এনেকৈ দিয়ে যেন আপোনাৰ গাত লাগি যাব, সেয়েহে আপোনালোকক অনুৰোধ কৰিছোঁ নেক্সট টাইম ভিডিঅ' নেচাব লাগিলে, কিন্তু এনেকুৱা ধৰণৰ কমেণ্ট নকৰিব যিটো কমেণ্টে আপোনাৰ মানসিকতাৰ পৰিচয় দিয়ে। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেতা বিপুল ৰাভাৰ এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰ। অভিনেতাজনৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগী পৰিয়াল আৰু সতীৰ্থসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। খবৰটো হৈছে যে এইবাৰ তেওঁ 2024-25 বৰ্ষৰ এখনি থিয়েটাৰত চুক্তিবদ্ধ হৈছে। এই কথা সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি গেষ্টিকৰ অভিনয় চাই ভাল পায় তেন্তে অতি শীঘ্ৰে আমাৰ সকলোৰে প্ৰিয় অভিনেতা গেষ্টিকক আমি ভ্ৰাম্যমান জগতত দেখা পাম। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।